যদি ধৰক এতিয়া এনেকুৱা হয় মই ধৰক এটা কণ্টেণ্ট শ্বুট কৰিব লাগে চ' ৰেষ্টুৰেণ্টত গৈ প্ৰায়ভাগ ৰেষ্টুৰেণ্ট কি মানে আপোনাৰ কলেব শ্বুট বেছি ফ'কাছ কৰে নে পেইড শ্বুটো থাকে তাৰ মাজেদি কলেবটো কৰিবই আজিকালি আজি ছ'চিয়েল মিডিয়াৰ দিন হয় মই যেতিয়া বনাইছিলোঁ মইতো বহুত টকা খৰচ কৰিছোঁ আৰু আমাৰ অডিয়েঞ্চৰ কলেব আৰু পেইডটোৰ বিষয়ে এবাৰ ডিফাৰেঞ্চটো কৈ দিব তো বেচিকেলি কলেব মানে কি হয় তুমি আহা আমাৰ তাত ভিডিঅ' এটা বনোৱা আমি ধুনীয়াকৈ তোমাৰ পৰা চাৰ্জ নকৰোঁ সেনেকৈ বহুতে কৰে কাৰণ আজিকালি যিখিনি বিগিনাৰ্ছ আছে তেওঁলোকে এনেকৈ ভিডিঅ' ডেইলি বনাব লগা কাৰণ এটা ভিডিঅ'ৰ নামত বহুত টকা খৰচ হয় মই নিজে কৰি পাইছোঁ মই যিখিনি মই টিউশ্যন কৰি পইচা কামাইছিলোঁ যেতিয়া ষ্টাৰ্টিঙত চব পইচা খৰচ কৰিছোঁ যেতিয়া ইমান ট্ৰেণ্ড নাছিলে ৰেষ্টুৰেণ্টৰ ভিডিঅ' অসমত তো মই বহুত জেগাততো বাৰু মোক হেৰি কৰি পেলাই পইচা নলয় কেতিয়াবা কিন্তু পাৰ ভিডিঅ' মোৰ 1500-2000 টকা খৰচ যায় পাৰ ভিডিঅ' তো মাহত যদি মই 10টা ভিডিঅ' বনাব লাগে মোৰ 20,000 কিন্তু 10,000 মই ক'ৰ পৰা ইনকাম কৰিম তো মই টিউশ্যন কৰোঁ ঘৰৰ পকেট মানিৰ পৰা লগাওঁ মইতো এটা ভিডিঅ'ত 1500 rupees এটা ভিডিঅ'তে লগাই দিছিলোঁ ফাৰ্ষ্ট ভিডিঅ' এটাত তো 1500 rupees বহুত টকা মানে 1500 আপুনি খানা খাইছিলে নে কি কৰিছিলে খানা খাইছিলোঁ এই থালি কিন্তু সেইটো ভিডিঅ' ভাইৰেল গ'ল না ইনভেষ্টমেণ্ট তো ইনভেষ্ট কৰিবই লাগিব আৰু যদি আপুনি ভালকৈ কথা পাতিব পাৰে যে দাদা মই ভিডিঅ' এটা বনাওঁ নতুনখিনিৰ কাৰণে আৰু যে আপুনি মই আপোনাৰ ৰেষ্টুৰেণ্টখন হেৰি কৰিব বিচাৰোঁ সেইটো ইয়াতে নহয় এতিয়া কোনোবাই ক'ব পাৰে ইহঁতে এনেকৈ ভিডিঅ'বিলাক বনায় অসমত নহয় গোটেই ৱৰ্ল্ডত এইটো বস্তু চলি আছে কাৰণ এজন মানুহে যদি আপোনাৰ কাৰণে কিবা এটা কৰিছে আপোনাৰো দায়িত্ব কিবা এটা কৰাটো বেছিভাগতো কলাবত যিবিলাক ভিডিঅ' বনায় কলাবততো চলে কিছুমান পেইড হয় নতুন বস্তু এটা আহিলে ধৰি লওক কথাটো কৈছোঁ মই বহুতেতো মোকো সোধে পইচা লোৱাৰ কথাটো মানে পেইড পইচা পাওঁ নেকি ৰেষ্টুৰেণ্টৰ পৰা পাওঁ নেকি বা কিবা কৰে সেইটো চবেই লয় বুজি পাইছেনে সেইটো এটা মানে এইটো এটা বেলেগ ধৰণৰ যদি ডিব্ৰুগড়ত দাদা এজনে কোনোবা এখন ৰেষ্টুৰেণ্ট খুলিছে ইনভেষ্ট কৰিছে তেখেতৰ ভিডিঅ' এটা বনাব লাগে তো মোৰ যোৱা খৰচ আহা খৰচ সেইবিলাকো মানে থাকে কিছুমান তো সেনেকৈ পেইডো হয় কিছুমান বা কিছুমান নিজৰ ইণ্টাৰেষ্ট হিচাপতো বনোৱা যায় বাট চেষ্টা কৰা যায় যাতে সেই বিজনেছমেনজনে যাতে ফলপ্ৰসূ হ'ব পাৰে কাৰণ কিয় মানে এখন ৰেষ্টুৰেণ্টত বহুত টকা ইনভেষ্ট কৰে আমাৰ নৰ্মেল মানুহে ধৰি লওক এইটো বস্তু কেতিয়াবা ভিডিঅ' চাই পেলাই ৰিয়েলাইজ কৰিব নোৱাৰে 10 লাখ টকাটো মিনিমাম লাগিবই আপুনি ষ্টাৰ্ট কৰক আজি এটা ৰেষ্টুৰেণ্ট এখন খুলিব লাগে 10 লাখ টকা মিনিমাম 10ৰ পৰা 20 আৰু ভাল ৰেষ্টুৰেণ্ট এখন খুলিব লাগিলে 30-40 লাখ নিজৰ লাইফ টাইম মই এনেকুৱা কিছুমান দাদাক লগ পাইছোঁ নিজৰ লাইফ টাইম ছেভিংছ লগাই দিছে ৰেষ্টুৰেণ্টখন চলাব পৰা নাই কিবা কৰিব পৰা নাই তো তেতিয়া সেইবিলাক ক্ষেত্ৰত মোৰো দায়িত্ব যিহেতু মই ভিডিঅ' বনাইছোঁ মই ভিডিঅ' এটা বনাই পেলাই তেখেতসকলক হেল্প কৰোঁ বাট তেখেতসকলৰ দায়িত্ব আছে ভিডিঅ'টো বনাই দিয়াৰ পিছত যেতিয়া কাষ্টমাৰ যায় ভাল কোৱালিটি খানা দিব লাগে কেতিয়াবা সেইটো মিছ হৈ যায় তো এনেকুৱা কিবা কিবি অলপ থাকে বাট সেই আৰু যোনে বনাব বিচাৰে ধুনীয়াকৈ কণ্টেক্ট কৰক ভিডিঅ' এটা বনাম ভালকে তেওঁলোকেতো ছাপোৰ্ট কৰিব না চবেই ছাপোৰ্ট কৰে আমাৰ অসমীয়া মানুহে ছাপোৰ্ট কৰে মোক বহুতে ছাপোৰ্ট কৰিছে তো ইনভেষ্ট কৰিছিলোঁ 1500-2000 টকা এনেকুৱা ইনভেষ্ট কৰিছিলোঁ তাৰপিছত সেইটো ৰিজাল্টটো দিছে বাৰু এতিয়া এই কালচাৰটো বুজি পাইছে মানে ছ'চিয়েল মিডিয়াৰ সেইটো বুজি পাইছে কাৰণ ফুড ব্লগিং আছে এতিয়াতো ইজি হৈ যায় ডাইৰেক্ট কথা পাতিলে হৈ গ'ল ভিডিঅ'টো বনাব দিবই কাৰণ ৰেষ্টুৰেণ্টখনৰ বেছি প্ৰফিট আছে ভিডিঅ'টোৰ জৰিয়তে কাৰণ মানুহে চাব এনেকুৱা কণ্টেণ্টটো পাই যাব কণ্টেণ্ট ক্ৰিয়েটৰজনে কণ্টেণ্ট পাই যাব এই দুটা চলে 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে ৰেষ্টুৰেণ্ট হওক মই ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ